হেল্ল' কি খবৰ? আশা কৰোঁ চবেই ভালে আছে আৰু চবেই ভালে থকাটাই বিচাৰোঁ। আমাৰো সেই একে সদায় নিচিনা ভাল বেয়া দুটাৰ মাজতে আছোঁ দে আৰু কিবাকে চলি ভগৱানৰ কৃপাত। আৰু আজিৰ ভিডিঅ'টা ৰাতিপুৱাৰ পৰাই ভইচ অভাৰ দি আৰম্ভ কৰি দিলোঁ। মৌচম মিছানক খুৱাই বই স্কুল পঠাই ল'লোঁ। তাক স্কুল পঠোৱাৰ পিছতো জানেই মোৰ সদায় এই যুদ্ধখান থাকেই, কিন্তু আজি এই বিচনা পাতি কি হয় হৈ থাকক, ঘৰৰ ভিতৰৰ কাম পিছত লাহে ধৰি কৰিম বুলি ইফালে হাতত কিচি আৰু খাৰ্চিখান লৈ ভাবিলোঁ আজি ভোট জালাক এটাই শৰাই একদম ধুনীয়া কৰি আচাৰ বনাই থওঁ। আজি মানে বতৰটাও ভাল, আমাৰ ইফালে আৰু ৰ'দো ওলাইছে, সেইকাৰণে ৰাতিপুৱাই কালিৰে ভিজা কাপোৰ আছিল সেইখিনিও ধুনীয়া কৰি মেলি দিলোঁ। এইফালে বেৰাটো আছে কাপোৰ আৰু ইফালে কিটো আছে, আৰু ইফালে ভিতৰৰ কামখিনি পিছতো কৰিব পাৰিম। পিছত মানে কি হয়, সদায় মানে সেনেকৈ নথং দেচোন, কেতিয়াবা সময় পাওঁ ৰাতিপুৱাই সেইখিনি কৰি লওঁ মৌচম মিছান স্কুল নাযোৱাতে, আৰু কেতিয়াবা সময়ো নহয় আৰু তাহাঁ দুটাৰ লগত লাগি থকাতে সময়খিনি যায়। ৰাতিপুৱা আৰু 7টাতে তাহাক একদম খুৱাই বুৱাই ৰেডি কৰিব লাগে, ড্ৰেছ পাতি, আৰু জানেতো মৌচম কিমান লিজি আমাৰ, তাক একদম কৰি থাকিব লাগে। গা ধুবি যা, সোনকালে গা ধু, টাইম হৈছে, উঠে, খা, কিবা একদম তাৰ লগত লাগি থাকিব লাগে। ঈশানৰ সেনেকুৱা নিচিনা নহয় আমাৰ। ঈশানৰ বহুত এডভান্স বুলি ক'ব লাগিব দেই সি চবতে, কিন্তু পঢ়াৰ ক্ষেত্ৰতহে নহয় দেই। আছে দেচোন মোটামুটি এজ ইউজুৱেল বুলি ক'ব লাগিব। মানে কি হয়, মৌচমৰ ক্ষেত্ৰত যেতিয়া ঈশানৰ সমান আছিল সি, তেতিয়া তাক চাই দিব লাগিছিল বিৰাটকৈ। ইফালে টাই বান্ধি দিব লাগে, লেজ বান্ধি দিব লাগে, টিফিন, পানী বটল, মানে চব পেকিং কৰি মিলি বেগত কি কৰি দিব লাগে। আৰু ঈশানৰ ক্ষেত্ৰত মানে এতিয়া সেনেকুৱা নহয় দেচোন, সি নিজে টাইও বান্ধিব পাৰে, লেচো বান্ধিব পাৰে ধুনীয়া কৰি জোতাৰ। তাৰপিছত ইফালে টিফিন চিফিন ৰেডি কৰি দিলোঁ, নিজে বেগত ভৰাই লয় ধুনীয়া কৰি, ইমান টেনশ্যন নাই ঈশানৰ কাৰণে। সেইকাৰণে আৰু ৰাতিপুৱা সময়খিনি মোৰ এতিয়া অলপ মানে ঈশানক যদি কৰি দিব লগা হ'লে হয় সেই কামখিনি আৰু মানে একদম মোৰ অৱস্থা নাই হ'লে হয়। আৰু ইফালে ইয়াৰ ঝালাখিনি যিকেইটা ভালকৈ পকিছে সেইকেইটা সৰাই ল'লোঁ, আৰু যিকেইটা ভালকৈ পকা নাই সেইকেইটা থৈ দিলোঁ। সেইখিনি ভালকৈ ধুই ধাই ৰ'দত মেলি দিম। আৰু এইখিনিও মই কিমান যে সাৱধানত ৰাখি আছোঁ, কিমান চিন্তা হৈ আছিল এইখিনিও। চিন্তা মানে কি জানেতো, চবৰ মানে চবকে কোৱা নাই দেই, থাকে কিছুমান মানুহ সেনেকুৱা নিচিনা গাঁৱত না, ফুৰিব আহিলি বা কিবা এনেই আহিলে কেতিয়াবা নোকোৱাকৈ মানে হাত মানে এই আগতে সৰাব, তাৰপিছত ক'ব মই দুটা ঝালা ল'লোঁ দেই, বা মই দুটা সৰালোঁ দেই, মই দুটা খাবা লৈ যাং দেই। আগতে বস্তু এটা সৰাব, তাৰপিছত ক'ব নোখোজাকৈ, সেনেকুৱা নিচিনা থাকে ন কিছুমান মানুহ। ভাল নালাগে কিবা এটা সেনেকুৱা নহয়, ক'লেতো খুজিলেতো দিমেই না, নেদা নহয়। আৰু ভিডিঅ'টা চোৱাৰ পিছত কিজানি যাক কৈছোঁ গাঁৱত লাগব এটা যাই বুজি পাইছে। তো সেনেকুৱা নিচিনা কিবা ভাল নালাগে, যদি কিবা এটা লাগে খুজিলেতো দি দিম না। আৰু ইফালে মৌচম ঈশানৰ ইফালে কি ড্ৰেছ পাতি, ৰাতিপুৱা পিন্ধা কাপোৰ, ইফালে স্কুল ড্ৰেছ চব বিছনাখনতে ওলাই থৈ দিছিলোঁ। এতিয়া সেইখিনিও ধুনীয়া কৰি বিছনা পাতিখিনি মই ইফালে চাফ কৰি ল'লোঁ দেই, মুহুৰি, ইফালে কি কম্বল চম্বল একদম কাপোৰ চব কি কৰি বিছনাখন পাৰি মেলি এই কাপোৰখিনি এতিয়া আৰু পিন্ধা গামচা এই দুখন ৰাতিপুৱা গা পা ধুই সেনেকাই অলপ যে মিলি দিব নাই, সেইখিনি মানে তাহাৰ জ্ঞান নাই। কি কৰিম এতিয়া উপায়ো নাই। এইফালে গামচা দুখন প্ৰথমতে মিলি লৈছোঁ, ভিজা গামচা এই বিছনাখনতে সেনেকৈ এৰি থৈ গৈছিল। তাৰপিছত যিখিনি গাবলাত কাপোৰ উঠালোঁ সেইখিনি এতিয়া মই ধুনীয়াকৈ চাৰ্ফত দি দিম, এতিয়াই নুঠাং। তাৰপিছত আৰু বাকী কাম আছে চাৰ্ফত দিয়াৰ পিছত। আৰু হয়তো কিয় ইমান এনেকুৱা এই এটা কামকে দুখাই আছে, চবেই দেখোন কৰে ইমানখান কাম, কাইনো নকৰে ঘৰত, সেই দেখাব লগা হয় কেতিয়াবা। কিয় এই কামৰ মাজতো কিছুমান কাম থাকে সেনেকুৱা, কিন্তু সেই কাম মোৰ দেখুওৱা নহয়। কিয় কাম কৰি থকাৰ সময়ত সেনেকৈ ভিডিঅ' কৰিবও মন নহয়, আৰু কাম কৰি থাকিলে কাম পাছ পৰে না ভিডিঅ' কৰি থাকিলে, সেইকাৰণে এইফালে কাপোৰখিনি চাৰ্ফত দি বটল এটা যে ধুকাই আছোঁ মই, এতিয়া ধুনীয়া কৰি কি কৰিম ভোট জালাৰ আচাৰ ভৰাম। সেইকাৰণে তাক ভাল কৰি ধুই ধাই এতিয়া ৰ'দত দি ল'ম। সেইখিনি কাপোৰখিনি পিছত ধুম, বটলটা মাত্ৰ ধুই দিলোঁ, বটলটা ধুই ধাই ৰ'দত দি মেলি ইফালে ঘৰখন ধুনীয়া কৰি মুচি লৈছোঁ। আৰু মোৰ কিবা এটা হ'লে, বেমাৰ আজাৰ হ'লে বা কিবা ধৰি লওক কেতিয়াবা একদিন জ্বৰেই হ'ল বা কিবা কাইবা যি কৰি দিব, কোনো একজনো মানুহ নাই দেই কৰি দিয়া। কায়ো মানে নিজে যেনেকাই হওক একদম কষ্টকৈ হ'লেও কৰিব লগা হয়। আৰু মৌচম ঈশাননো কি আৰু জানে, তাহাৰ না কিনো কৰিব আৰু এনেকৈ মাইকী মানুহৰ কামটো তাহাৰ আগত চোতাল সাৰা, কাইবা যে চোতাল এখনে সাৰি দিব সেনেকুৱা নিচিনাও মানুহ নাই। কেতিয়াবা ক'ব লগা বাধ্য হয়, কিন্তু কাৰোবাৰ যদি কিবা এটা হয় মোক দেখোন তাৰ মাজত টানি লৈ যায়, নাজানো কিয় বা মানুহখিনি
বেয়া লাগে কেতিয়াবা। আৰু ঘৰত থাকি কিনো কৰা, কিনো কাম আছে, খাই বৈ টোপনি মাৰাৰ বাহিৰে। খাই বৈ টোপনি মাৰাৰ বাহিৰেও যে কিমান কাম থাকে। দুটা ল'ৰা স্কুলত ৰাতিপুৱা উঠাৰ পৰা কাম বন কৰি খুৱাই বুৱাই স্কুলত পঠোৱাৰ পৰা কিমান যে এখন ঘৰ চম্ভালা একলাই কিমান কঠিন হয়, যাই কৰে সিহে বুজি পায়। আৰু কেতিয়াবা প্ৰশ্ন কৰে না, কি কৰা ঘৰখনত থাকি, কি কৰা, বেয়া লাগে তেতিয়া, কিনো কৰোঁ। এইয়েতো কাম, ৰাতিপুৱা উঠাৰ পৰা এইখিনি কৰাতে 1.5-2 ঘণ্টা সময় লাগি যায়। তাৰ মাজতো বহুত কাম কৰোঁ, নকৰা নহয়, বহুত কাম থাকে। সেই যে খৰি কাটা, খৰি ৰ'দত দিয়া, আৰু ইমান দিন যে গেছ নাথাকাকৈ খৰিত ভাত বনাই আছোঁ, ইমানখিনি খৰি যোগাৰ কৰি ল'লোঁ, ইমানখিনি খৰি কাটি ল'লোঁ। ক'ৰ পৰানো ল'লোঁ? নিজেইতো ল'লোঁ ন, বেলেগেতো দিয়া নাই। কাইনো দিব? থৰি না বেলেগৰ কাৰণে বেলেগে কষ্ট কৰিব আজিৰ যুগত, কাইনো কাৰ কাৰণে কষ্ট কৰে। সেয়া মোৰ ক্ষেত্ৰতে কৈছোঁ নহয়। একজন যে কিবা এটা বেমাৰ আজাৰ হ'লে বা কেতিয়াবা দেৰিকৈ উঠিলোঁ, কিবা হৈছে নেকি, কিয় দেৰিকৈ উঠিছে, এতিয়া উঠা নাই, বা চোতালখনে সাৰি দিম, গা বেয়া, কোনো একজনতো মানুহ নোলায়। তো সেইকাৰণে কৈছোঁ, আৰু সেইকাৰণে দেখাব লগা হৈছে। আৰু ইফালে ঘৰ দুৱাৰ মুচি উঠি ধুনীয়া কৰি এইখিনি আছিল বগৰী গেছৰ ঠানি, কালি কাটি লৈছোঁ সেইখিনিও ধুনীয়া কৰি। সেইখিনি কাটি মেলি ৰ'দত দি, আৰু এই বগৰী গেছৰ ঠানিৰে মই যে কিডাল দেখাইছিলোঁ আমাৰ ভাতকেৰেলাৰ গাছডাল, গাছডালো সেই বগৰী গেছৰ ডাল দিয়ে ধুনীয়া কৰি ঝেং দি দিলোঁ। ইফালে বাঁহো নাই আমাৰ, ক'তনো আৰু কাৰ পাম, কাইনো দিব কাৰণে। আৰু এইফালে হাতখন মই কিয় দেখাইছোঁ জানানা, কালি বগৰী গছৰ ডাল কাটিবা যোৱাতে এই অৱস্থা হ'ল। ভাগ্য ভাল আছিল যে দাৱৰ কোনা লাগিল, যদি দাওখান মাজতে লাগিল হয়, মাজভাগ একদম হাত মোৰ কালি টুকুৰা হৈ গ'ল হয় খৰি কাটাতে। আৰু সেইডাল বগৰী গছডাল যে, সেই গছডালৰ ডাল এডাল সেইফালে পিছফালৰ মানুহ ঘৰৰ তাতে যায় বোলে, অকল টিঙত পৰে, ডাল এডাল কাটি দিওঁ, কাটি দি মোৰো খৰি হ'ব। সেই কেইদিনমান আগতে কাটিছিল, এতিয়া ধুনীয়া কৰি শুকাইছে কাৰণে কাটি মেলি লৈ আহিলোঁ। গা ধুই আহিলোঁ, আৰু এতিয়া সময় হৈছে, বাপৰে গুৰুটা কি বেকগ্ৰাউণ্ড মিউজিক দিছে। এইফালে সময় হৈছে 10:30, আৰু এতিয়া আছে দুপৰীয়াৰ ভাত পানী বনোৱা কাম। মোচো মিছা ন আহিব, যিহেতু দেৰি আছে, অলপ দেৰিকৈ লাহে ধীৰে বনালেও হ'ব। আৰু বতৰ ৰাতিপুৱা ইমান ধুনীয়া হৈছিল, এতিয়া দেখা পাইছা না, এই অৱস্থা। একবাৰ ৰ'দ ওলাব লাগছে, একবাৰ সোমাব লাগছে, নাজানো অলপ পিছত নেকি পানী পৰে। কালিও সেনেকৈ হৈছে দুপৰীয়াৰ সময়ত। ৰাতিপুৱা মোচো মিছানক স্কুল পঠোৱাৰ পিছতে যি পানী এক ঝাপুৰা, বাপৰে। সেই পানীখিনি এৰাৰ পিছত ইমান ধুনীয়া কৰি ৰ'দ ওলাইছিল, আৰু সেই পিছত কিমান 12:30 মানত আৰু একবাৰ সেয়ে ৰ'দ লোৱাৰ পিছতো সেই অৱস্থা। আজিও কিজানি সেনেকাই হ'ব, সেইকাৰণে এনেকুৱা লগাব লাগছে বতৰ। আৰু এয়া কাপোৰখিনি ধুনীয়াকৈ ধুই, কালিৰ যিখিনি ভিজা কাপোৰ আছিল সেইখিনি ৰাতিপুৱা সোনকালেকে মেলি দিছোঁ, সেইখিনি শুকাল, সেইখিনি উঠাই আৰু এতিয়া মেলি দিছোঁ। আৰু সেনেকৈ কাপোৰ শুকোৱা ঠাইও নাই যে, এইকেইদিন ইমান কাপোৰ ওলাই, একদিনতে কাপোৰ শুকাব মানে নুশুকাই, একদিনতে কাপোৰখিনি ৰ'দ ঠিকমতে নোহোৱাৰ কাৰণে, সেইকাৰণে এনেকুৱা কৰি অদল বদল কৰি দিব লগা হয়। আৰু মুৰ্গীকেইটা ক'ত বা গ'ল, সেইফালেহে গ'ল নেকি নাজানো। আৰু এইবাৰো 9টা না 10টা ওলাইছে, নাজানো আৰু কিবা হয়। এইকেইটাও নেকি খাই শেষে কৰে, আগৰকেইটাতো খাই শেষ কৰিলে, মাত্ৰ 3টাই আছে। আৰু যিকেইটা আগত ওলাইছিল সেইকেইটা 11টা চব খাই শেষ কৰিছে, আগৰ বাৰৰ কেইটা। তাৰ মাজতে একবাৰ ওলাল, সেইকেইটা কিমান 5টা-6টামান আছিল নেকি, এতিয়া 3টাহে বাকী আছে। আৰু ইফালে 9টা-10টামান ওলাইছে সেইবাৰ, এই 2-3 দিনমান হ'ল ওলোৱা, নাজানো আৰু এইখিনিও বা কি হয়। তো এতিয়া ভাত আঞ্জাখিনি বনাই ল'ম যায়। আচাৰ বনাবি ভোট জ্বলাৰ, এয়া হৈছে বতৰৰ অৱস্থা। অলপ আগতে কৈছিলোৱে, কয় কালি ৰাতিপুৱা অলপ কৈছিল, আৰু 12টা-12:30 মানত কৈছিল, মানে আজি পৰে নেকি বুলি। বতৰৰ একদম বেয়া কৰি আছে। এই অলপ আগতে যি আন্ধাৰ হৈছিল, কিবাকে ভাত আঞ্জাখিনি বনালোঁ। আৰু আজি অলপ সোনকালেহে ফুৰিম, মানে 11:30 মানৰ পৰাই ফুৰিব লাগছে আজিকালি। আৰু মোৰ মাক লগাইছে নে নাই নাজানো, একদম মানে যিমান পাৰোঁ সিমান দি ফুৰি ক'ব লাগছিল, জোৰে জোৰে একদম পেলাই বেবাই। আজি একদম চিম্পুল, আজি মানে কি আমাৰ সদায় একে চিম্পুলে হয়, জানেতো। কি বনালোঁ আজি, আলু সিজাই কিনে গুড়া কৰি ভাঙাই একদম দালি নিচিনা বনালোঁ। আৰু কি বন্ধাকবি চব্জি, শুকুতা বন্ধাকবিটো মই বিচাৰিছিলোঁ, বন্ধাকবিটো দিছোঁ, এই শুকুতা বন্ধাকবিটো ভাজিলোঁ। আৰু লেবু আছে, আচাৰ আছে, আৰু
লাগে আৰু উপায়তো নাই না নিজে যাবা আলছি লাগে নাজানো আৰু এতিয়া বাৰু কি হয় কিমান